নমস্কাৰ, মই দেৱযানী আৰু ফ্ৰুটি চিষ্টাৰ্ছৰ 31 নম্বৰ দিনাখনৰ সৰু ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম। কি জানে, মোৰ মনটোক বুজাত আজি পৰ্যন্ত মই নিজে অসমৰ্থ। আনে কি বুজি পাব? ইমান দামী ফ্ৰুটছটোৰ লগত বাৰু ফটোৱামি কৰিব লাগে, তলত পৰি লাগিলহেঁতেন এতিয়া। আচ্ছা, কি কৈ আছিলো? মনৰ কথা ন? সময়ে সময়ে মই বিনা কাৰণতে একো নোহোৱাকে এনেই খঙত থাকো আৰু কেতিয়াবা এসোপামান দুখ লৈ ফুৰো, কেতিয়াবা আকৌ বহুত বেছি সুখী হৈ থাকো। কিয়, কি কাৰণে সেয়া মই নিজেই নাজানো। আজি মন গৈছে মানে নিজৰ কথা ক'বলৈ। আৰু মই ভাল পাওঁ মানে মোৰ নিজৰ চিক্ৰেটছবিলাক আনৰ লগত শ্বেয়াৰ কৰি। লগৰবোৰে মোক ইমান গালি দিয়ে জানেনে, আনৰ আগত বহলাই নক'বলৈ। ইভেন তাহাঁতৰ আগত মই মোৰ সপোন এটাৰ কথা ক'লে তাহাঁতি কয়, এতিয়া নকবি, ফুলফিল হোৱাৰ পাছত কবি, নহ'লে ফুলফিল নহ'ব। কলেজৰ বান্ধৱী দুগৰাকী আহিছিলে দেই আজি। বাৰু, আজিৰ ভিডিঅ'টোত যে মই নিজৰ বিষয়ে ঢেৰ পেকালো, শুনি আমনি লাগি গ'ল চাগে ন? কথাটো কি জানে, কিছুমান আপোন মানুহ আছিল দুদিনমান আগলৈকে, যিবোৰে এতিয়া মোক আপোন বুলি গণ্যই নকৰে। মুখেৰে ভাল হৈ থাকিলেওনো কি হ'ব, ধৰাই পৰে। তাৰ মাজত থাকি যায় মোৰ লগৰ, যাৰ লগত হেজাৰ কাজিয়া, হেজাৰ নমতানমতিৰ পাছতো একেটা বিলৰ মাছ হৈয়ে থাকো। ये देखिए, नाम लुआ और शैतान लोग हाजिर हो गया। কৰ পৰা?